নমস্কাৰ জনাইছোঁ সকলোকে মোৰ অন্য এটা নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু এয়া গা পা ধুই আহিলোঁ, আহি মেলি গোঁসাই ঘৰত চাকি দিলোঁ, দি মেলি এতিয়া বাজিছে 9টাই বাজিছে, 9টামান বাজিলে চাগে। এতিয়া মই যাম পাকঘৰত, মানে কি বনাওঁ কি নবনাওঁ। আজি এক ঠাইত নিয়ম এটা ইয়াক খৰিটো দেখিছেনে তো আজি এক ঠাইত যাম, নিমন্ত্ৰণ আছে। তো ক'ত যাওঁ কি কথা পতা আপোনালোক দেখাই থাকিম। পাকঘৰ আহি পাই গেছটো আমাৰ অলপমান দিগদাৰ কৰে, মানে জাম হৈছে নেকি নাজানো। তো এতিয়া কোনোবা আহিছে নেকি চাইছোঁ, মায়ে কিবা কৈ আছে। তো এতিয়া মই বনাম ভাত। এয়া পানীলাও আলু আৰু দালি দিছোঁ তাতে দি কিনে এনেকৈ মই বইল কৰি ল'ম, এইখিনি সিজাই ল'ম, লৈ কিনে মই এখন চব্জি বনাম। এয়া উঠাই দিলোঁ। তাৰপিছত মই বনাম ভাত। তো এই চচটো লৈছোঁ ভাত বনাম, যিটো অলপ বেছিকৈ চাউল লৈছোঁ। তো এয়া চাউল ধুই মেলি ধুনীয়াকৈ এতিয়া আৰু এইফালে খাই নহয় পিছত দেউতা কাম কৰি আছে, যিটো গৰমৰ চিৰিং আহিছে, সাপৰ কথা আছে, সেইকাৰণে মা দেউতা জংঘল চাফা কৰি আছে। মই দেউতাক সুধিছোঁ চাহৰ নিচা লাগিছে, দেউতাক কৈছে মই অকণমান দেৰিকৈ দিম দেউতাক কৈছোঁ ভাত খাব যাবি নে? যাম বুলি কৈছে। তো সেয়ে দেউতাক কৈছোঁ অকণমান দেৰিকৈ চাহ দি আছোঁ। আকৌ পাকঘৰত আহিলোঁ, আহি মেলি কিবা এটা বস্তু চাই আছিলোঁ। কি চাই আছিলোঁ মানে মায়েও কিবা কৈ আছিলে। এয়া গাখীৰ বহাইছোঁ দেখিছেনে। আৰু এইটো আমৰ আচাৰ যোৱা বছৰৰ, মই এনেকৈ মানে বনালে বেছিকৈ বনাওঁ, নিমখ হালধি। আৰু এয়া ষ্টকত বস্তু থাকোঁতে আমাৰ বজাৰ কৰা যায়, অলপ যেতিয়া থকা যায়। চিৰা এটা বিভিন্ন ধৰণৰ খোৱা বস্তু থাকে মিক্সাৰত, তো আপোনালোকক অলপমান দেখাইছোঁ। আৰু এয়া পাচলি বাকলি আছে, ভাবিছোঁ চাফা কৰিব লাগিব এইখিনি। এয়া ভাত হ'ল মোৰ, ভাতখিনি মই জুইতে বনালোঁ, লগতে এয়া গাখীৰখিনিও পাগি ল'লোঁ। আৰু এইফালে চাহ উঠাই দিলোঁ। চাহৰ লগত খাম এতিয়া মুড়ি দি মা দেউতাক দিম, আৰু এয়া গুৰ মিঠৈ মা দেউতাক দিম এনেকৈ। লগতে এয়া গুৰ মিঠৈ আৰু এয়া মায়ে নেমু তামোল এনেকৈ যোগাৰ কৰিছে, মানে বাইদেউহঁতৰ ঘৰত দিব, লৈ যাব। আৰু দেউতাই সুধিছে এয়া কি লৈ যাবি তেতিয়া মই কৈছোঁ লৈ যাম, ভাল হৈছে লৈ যায় কৈছে। তো সেয়ে আৰু এয়া দেউতাও কাম কৰি আছে, মই কৈছোঁ চাহ খাবি তাৰপিছত আজি ৰ'দটো বিৰাট ওলাইছে, গৰম পৰিছে। আৰু মায়ে এয়া পাণ, আৰু এইফালে মই নহৰু আৰু জালুক জিৰা আৰু পিঁয়াজ মই ৰেডি কৰি লৈছোঁ আঞ্জাখিনি তেল মাৰিবৰ কাৰণে। তো এয়া তো কেৰাহী উঠাই দিছোঁ, গৰম হৈছেনে এনেকৈ হাত খান্দি চাইছোঁ তেলটো গৰম হৈছেনে নাই। আঞ্জাখিনি তেল মাৰি লওঁ। এয়া বইল হৈ গ'লে কি ধুনীয়াকৈ বইল হৈছে। এনেকৈ বইল কৰি ল'লে আঞ্জাখন খাব ভাল হয়। আৰু এয়া তেলত দিলোঁ পিঁয়াজ, এইখিনি বইল কৰাখিনি এতিয়া মই ঢালি দিম। তেলত একো দিয়া নাই, পিঁয়াজ আৰু হালধি দিছোঁ, বেলেগ আৰু একো দিয়া নাই। তো এইখিনি ঢালি দিলোঁ। তাৰপিছত মই কিবা এটা মচলা খাই আছোঁ, খাৱাৰ হেৰি আৰু যি কি নহয় আঞ্জা হৈ গ'ল। তাৰপিছত ইফালে মই এতিয়া আকৌ গেছটো মুচিব লাগিব নহয়, তাকে গেছটো চাফা কৰি লৈ ভাত সজালোঁ দাদা আৰু মিষ্টাৰৰ, বাকীবিলাকৰ নসজাওঁ। ময়ো খাই মেলি ওলালোঁ, কাৰণ বাইদেউ তাত যাব লাগে, এতিয়া মাতি আছে, অলপমান সহায় কৰি দিব লাগে। ফোন কৰি আছে, মিষ্টাৰো নাই, ওলাই গৈছে গাড়ীত, আহিব। ওলাই মেলি ৰেডি, ওচৰতে হয় যিহেতু চিম্পুলকৈ এযোৰ কাপোৰ পিন্ধিছোঁ। আৰু এযোৰ কাপোৰ মই বহুত ভাল পাওঁ, অনলাইন কৰি লৈছিলোঁ ছোৱালীৰ দিনত। তো এযোৰ কাপোৰ মানে কাপোৰযোৰ কেনেকুৱা লাগিছে আপোনালোকে ক'বচোন। মই এযোৰ কাপোৰ বেছি দাম নহয়, মাত্ৰ 500 টকা। দুইযোৰ মই একেলগে অৰ্ডাৰ কৰিছিলোঁ, দুইযোৰত 1000 লৈছিলে। তো এনেকৈ মানে কেমেৰা ধৰা মানুহ নাই, তো যাতে কেমেৰাটো থৈ দিওঁ, মানে মোবাইলটো বেছি কৰিলোঁ, থৈ কিনে এনেকৈ চিম্পুলকৈ ওলাইছোঁ। আৰু সৰু চাই এযোৰ জুমকা পিন্ধিছোঁ, যিহেতু মায়ে আনিছে জুমকা এযোৰ সেইদিনাখনে। আৰু স্কুটি আহিলে কোনোবা ফালৰ পৰা আহি কিনে এতিয়া পোৱালি দেখিছেনে স্কুটি মচাল লাগছে, নিজৰ টি চাৰ্টটো খুলি কিবা কিবি কৈ আছে। কিবা কিবি কৈ আছে তাক। তো মই মানে ৰুমৰ দুৱাৰমুখৰ পৰা তাক ভিডিঅ' কৰি আছোঁ, সিও জানে বাৰু ভিডিঅ' কৰিছোঁ বুলি। সি একবাৰ মোৰ ফালে চাই, আৰু এইফালে মুচি আছে। আৰু এইফালে আহি পালোঁ বাইদেউহঁতৰ ঘৰ, ভিডিঅ' কৰা নহ'লে। চব্জি বহাই লৈ শুকান ভাজি, লগতে ভিন্দ বনাই আছে হাঁহৰ মাংস আৰু কোমোৰাৰ লগত বনাই আছে, মানে বুঢ়া কোমোৰাৰ লগত। আৰু এইফালে চব্জিখিনি বনাই আছোঁ। আৰু এইফালে খাৰ, কোমোৰা অমিতা দি শুকান ভাজি। এইফালে মাংসত পানী দিলে, হাঁহৰ মাংসত, যিহেতু আলহী কথা অলপমান খানাটো স্পেচিয়েল হ'বই লাগিব নহয় জানো। ব্ৰইলাৰটো বনালে বাৰু ভিন্দ ব্ৰইলাৰটো হ'ল।
লগতে এয়া মাংস পূৰা উতলি আছে আৰু ইফালে আকৌ ময়ো লাৰি দি আছোঁ। এয়া মই চব্জি নুমালোঁ, এয়া বনাইছোঁ মই খাৰ মাছৰ মাথা দি। খাৰখিনি খায়ো ভাল লাগে নহয় জানো, তো মই খাৰ বনাইছোঁ। লগতে এয়া ব্ৰইলাৰ মাংসখিনি দেখাইছোঁ আপোনালোকক। লগতে এইখিনি পোৱালি এটাৰ কাৰণে নুমাই থৈছে, এয়া জলকীয়া নিদিয়াকৈ। লগতে এয়া দালিটো দেখিছেনে, এইটো দি ঢাকিছে যে মই ঢাকন দিব পৰা নাই, উল্টি যায় প্লাষ্টিকৰ হেৰি দি। এয়া দালি আৰু এয়া ওচৰৰ কইনা এটাও মাতিছে, এইটো মাজু বা দেই আমাৰ। তো এয়া ওচৰৰ বোৱাৰী এটাও মাতিছিলে ভাত খাবলৈ, বৰমাহঁতক। তাকতো মাতা হোৱা নাই, মোৰ লগতে মাতি দিলে। আৰু এইটো বাইদেউহঁতৰ মই বনালোঁ টেঙা মাছ, মানে তেতেলী দি বিলাহী দি বনাইছে। এয়া ভাত বহাইছে মায়ে, ইফালে আকৌ বাইদেৱে বৌৱে কিবা কিবি কৰি আছে। আৰু এইফালে মই আকৌ আলহীৰ কাৰণে যোগাৰ কৰিলোঁ জলপান, চাহ দিলোঁ বাৰু, ভিডিঅ' কৰি দেখা নহ'লে, চাহ দিলোঁ। তো এয়া এফালে বৌহঁতো আহি পালে, তো বাইদেৱে নিমন্ত্ৰণ দিয়া হোৱা নাছিলে। তো এয়া দেউতাও আহিলে, মোৰ এই বা বৌ কিবা কথা পাতি আছে। ইফালে আকৌ মোৰো পূৰা গৰম লাগিছে আৰু ময়ো কিবা কিবি। এয়া বৌৱে পাপৰ ভাজিলে। ইফালে আমাৰ বা টিকলিটো আৰু বৌৰ পোৱালিটোৱে ভাত খাই আছে, আৰু মায়ে মাংস বাছি দি আছে হাতী নোহোৱা। বাৰ শাহু মা হ'লেতো বহুত ভাল হয়, বহুত মৰমীয়াল তেখেত, মই ভাল পাওঁ, বহুত ভাল হয়। তো বা আৰু বৌ ধুনীয়াকৈ মিলি থাকে, আমি দুজনী যেনেকৈ মিলি থাকোঁ, দুজনীও বৰ ধুনীয়াকৈ মিলি থাকে। আৰু এয়া সৰু দুটাক ধুনীয়াকৈ জলপান দিছোঁ, তাকে কথা পাতি খাই আছে। আৰু এয়া চাহ বহাইছোঁ মই, ভিনদেউৱে 2 কাপ চাহ বহাব দিছে। এয়া ভাত সজালোঁ আলহীৰ কাৰণে, পূৰা একদম কাঁহৰ থালিত ভাত সজাইছোঁ, ভাগে ভাগে দালি চব সজাই দি আছোঁ, মা নি আছে। আৰু এয়া ভাত দিছোঁ, মানে ভাগে ভাগে ভাত দি আছোঁ। ভিনদেউৰ লগত আৰু এয়া মাহঁতে ভাত খাই আছে ধুনীয়াকৈ। তাৰপিছত মাহঁতে ভাত পানী খালে, এতিয়া আমি খাম। আৰু এয়া বাৰ ফালৰ খুৰাকৰ ছোৱালীজনীও আহিছিলে বিয়া দিয়া, তো তাইকো ক'লে ভাত খোৱা কথা, আমাৰ টিকলি ভাত পানী খালোঁ, খোৱা নাই, এয়া খাম আৰু। তাকে এতিয়া আকৌ এয়া যাব ওলালোঁ, আন্ধাৰে হৈ গ'ল। তো এয়া যাব ওলালোঁ, আমি খোজকাঢ়ি আহি আছোঁ তামোল এখন মুখত ভৰাই লৈ, ধুনীয়াকৈ তামোল এখন মুখত ভৰাই লৈ বিন্দাছ আহি আছোঁ খোজকাঢ়ি। আৰু পোৱালি আমাৰ টোপনি গ'ল টাইমত, মানে সন্ধিয়া এতিয়া আপোনাৰ 4:30 মানে বাজিলে, যিটো আজিকালি গৰম দিন পৰিছে, দীঘলটো দিন হৈছে। এওঁ কৈছিলে গাড়ীখন লৈ যাম, মই চলো এয়া, কিন্তু গাড়ীখন কিবা হেনো প্ৰব্লেম দিলা। আৰু ইয়াৰ লগত ওচৰ আহি থাকিল, বেছি টাইম নালাগে। মা আগত যাই আছে, মই পিছত যাই আছোঁ। এয়া মোবাইলটো মানে তলত থৈ এনেকৈ ভিডিঅ' কৰা হৈছিলে, গম পোৱা নাই কেনে ভিডিঅ'টো এনেকুৱা হৈছে, লৰি আছে। তো এয়া ময়ো কিবা কিবি এনেই ভেকশ্যন দি আহি আছোঁ আৰু। তাৰপিছতে এতিয়া আৰু এয়া মানে এওঁ কৈছিলে মানে গাড়ীখন লৈ যাম, মই লৈ আহ বুলি ক'লোঁ ময়ে, কিন্তু গাড়ীখন প্ৰব্লেম দিলে, সেইকাৰণে সকলো স্কুটি লৈ আমি খোজকাঢ়ি যাওঁ। তো এওঁ আহি পালে, আমিও ওলালোঁ, বাইদেউতো ঘৰ পালে, আমিও ওলালোঁ। এওঁ অলপ বেয়া লাগিছে, কাৰণ পোৱালি টোপনি গ'ল। ভিনদেউক ক'ব খুজিছিলোঁ থ'বলৈ, আহিলে হয়, কিন্তু ভিনদেউ ভাগৰ লাগিছে, দিনটো কাম কৰি, সেইকাৰণে শাস্তি নিদিলোঁ। আৰু ভিনদেউক থাকিব বহুত জোৰ কৰিছিলে মোক, কিন্তু মই নাথাকিলোঁ। যিটো এখন ঘৰৰ এতিয়া বোৱাৰীৰ দায়িত্ব আছে দিয়কচোন, থাকোঁ বুলিও থাকিব নোৱাৰোঁ নহয় জানো। তো সেইকাৰণে নাথাকিলেও অলপ বেয়া লাগিছে, হ'লেও আহিবই লাগিব যিটো এতিয়া আৰু বিয়া বাৰু হোৱা ছোৱালী, সেইকাৰণে এতিয়া আহিলোঁ আৰু। তো এইটো মই যে দেখাই আছোঁ, দিনত বঢ়িয়াকৈ দেখিলে হয়, তেতিয়া ৰাতিৰ কাৰণে এতিয়া মানে এইটো হৈছে ইটা ভাটা, ইটাবোৰ যে বনায়। তো ইয়াত লাইট জ্বলি আছে দেখিছে। এয়া ঘৰ আহি পালোঁ, আহি পাই এতিয়া 8টা মানে বাজিলে। তো চাহ বনাইছোঁ, বৌ চাহ বনাই আছে, আৰু মই অলপমান কুকাৰত ভাত উঠাই দিছোঁ, যিহেতু হাঁহৰো ভাত লাগিব, পোৱালিওকো ভাত খুৱাব তাই। আৰু আমাৰ দাদা যোৱা নাছিলে, সেইকাৰণে দাদা মানে পেকিং দি পঠাইছে। বাকী চব গৈছে, কিন্তু দাদা যোৱা নাই, আৰু গোটেইবিলাক যোৱা সম্ভৱ নহয় দিয়কচোন, চবকে মাতিছে, কিন্তু হ'লেও যোৱাটো সম্ভৱ নহয়, দাদাৰো কাম আছে দিয়কচোন। সেইকাৰণে দাদা মানে পেকিং দি পঠাইছে। একো নাই বাৰু, নগ'লেও বেয়া লাগে, হ'লেও পেকিং দিছে। তো সেয়া আৰু এতিয়া মই দঙলৰ পাত যাই আছোঁ, এয়া পানী পৰি আছে দেখিছেনে, বাল্টিং ভৰ্তি হৈ।
আৰু এতিয়া এয়া বুক কৈছোঁ ভাতখিনি ৰুমত থ'ব যাবি, ময়ো যাব লাগিব নেকি দে জোৰ নকলা যিটো দাদাহঁতে অলপ দেৰি হ'ব বোলে, মন্দিৰতো ৰিহাৰ্চেল আছে হুঁচৰি আৰু মাতি বিচাৰি আছেগৈ আৰু মই হাঁহি পৰিব খুজিছিলোঁ সেইকাৰণে মই হাঁহি উঠিছে আৰু তাই পিছুৱাই আহিছে কিবা হেনো নিবলৈ থাকিলে নেকি, কিবা এটা নিব মানে পাহে চিধাই কিনে আকৌ কাহিনী আকৌ পিছুৱাই চিধাই কিবা নিব পাৰিলে তাই জানিব। এইটো এনে জলকীয়া দিছে দেখোন কিবা এটা নিবা পাৰিছে, কিন্তু আৰু আমাৰ পোৱালি দেখিছেনে মুড়ি আৰু গাখীৰ চাহ খাই আছে, তাৰ অলপ গাটো বেয়া, সিও ভাত খোৱা নাই তাতে ভালকৈ, এটাও খোৱা নাই। আৰু এইটো হৈছে বৌৰুম, দাদাহঁতৰ বৌৰুম। মোৰ ঘৰ বনাব পৰা নাই, বনাব লাহে লাহে, ইমান জল্দি বনোৱাটো সম্ভৱ নহয় যিহেতু পইচা পাতিৰো কথা আছে নহয় জানো। তাই ইয়াত ভাত থৈ আছে, ধুনীয়াকৈ থাকি মেলি থ'ব, দাদাহঁতে ভাত খাব। তো এইবোৰে আৰু আজি দিনটো এইটো ভিডিঅ' আপোনালোকক দেখালোঁ, চাই কেনে পালে জনাব নাপাহৰিব, আৰু মোৰ ভিডিঅ'বোৰ চাই কেনে পাই একবাৰ ক'ব। যদি মোৰ কেমেৰাটো মানে এনেকুৱাকৈ লৰি আছে ন, সেইকাৰণে মানে ভিডিঅ'টো এনেকুৱা হৈছে। আৰু লাষ্টত এয়া দুটা বহি আছে, আৰু এইখন আমাৰ মিষ্টাৰৰ গাড়ীখন মানে মোৰ হাজবেণ্ডৰ। আৰু ভিডিঅ'টো চাই কেনে পাইছে জনাব নাপাহৰিব, যদি ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব, মোৰ চেনেলটো অলপ ছাপোৰ্ট কৰিব, ভাল লাগিব। যি পাইছোঁ তাকে দেখাইছোঁ, এইটো ভিডিঅ' নতুন এটা ভিডিঅ' বাই বাই।